সকলোকে মোৰ আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক দেখাম যে নিকন কেমেৰাৰ বেটাৰী বেয়া হৈ গ'লে আপোনালোকে কেনেকৈ ৰিপেয়াৰিং কৰিব। ঠিক আছে, বেটাৰী কেনেকৈ ৰিপেয়াৰিং কৰা যাব আৰু সেই বেটাৰীটো একচুৱেলি বেয়া হৈ কেনেকৈ। আৰু মোৰ ওচৰত নিকন কেমেৰাৰ টোটাল 4টা বেটাৰী আছে। সেই 4টা বেটাৰী একচুৱেলি বেয়া হৈ গ'ল, সেইটো মই এতিয়া কেনেকৈ ৰিপেয়াৰিং কৰিম সেইটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আৰু ইফালে চাওক বন্ধুসকল, মোৰ ওচৰত টোটাল 4টা কেমেৰাৰ বেটাৰী আছে। এইটো ফাৰ্ষ্ট বেটাৰী, এইটো সেকেন্ড বেটাৰী, এইটো থাৰ্ড বেটাৰী, এইটো ফোর্থ। সেই 4টা বেটাৰী বেয়া হৈ গ'ল। তো এইটোক মই এতিয়া কেনেকৈ ঠিক কৰিম আৰু সবতকৈ প্ৰথমে মই এইটো দেখাম কি সেই বেটাৰীটো বেয়া হ'ল কেনেকৈ। তো এতিয়া মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তো এতিয়া বন্ধুসকল চাওক, এইটো চাৰ্জাৰ দেখিব পাইছে আপোনালোকে। এই চাৰ্জাৰটো হৈছে অৰিজিনেল চাৰ্জাৰ, যিটো চাৰ্জাৰ নেকি মই কেমেৰাৰ লগত কিনোতে এই চাৰ্জাৰটো তাৰ লগত দিছিলে। আৰু এইটো চাৰ্জাৰ হৈছে মই ফ্লিপকাৰ্টৰ পৰা কিনা চাৰ্জাৰ। তো দুয়োটা চাৰ্জাৰ এতিয়া একেলগত আছে। চাওক, এইটো ফ্লিপকাৰ্টৰ পৰা কিনা চাৰ্জাৰ, যাৰ দাম নেকি একেবাৰে কম 500 টকাত পাই যাব। আৰু এই অৰিজিনেল চাৰ্জাৰখনৰ দাম 5000 টকা। তো এইটো সব 500 টকীয়া চাৰ্জাৰ আৰু এইফালে আছে 5000 টকাৰ চাৰ্জাৰ। এতিয়া চাওক বন্ধুসকল, এই 4টা যিটো বেটাৰী আপোনালোকে দেখিব পাইছে, এই বেটাৰীটো মই এইটো চাৰ্জাৰৰ যোগেদি এতিয়া চাৰ্জ কৰি দেখাম যে কি ৰিজাল্ট আহে। যিটো নেকি চাৰ্জাৰ মই কম দামৰে কিনা অনলাইনৰ যোগেদি কিনিছিলোঁ, সেই চাৰ্জাৰটোৰ যোগেদি এতিয়া মই বেটাৰীটো চাৰ্জ কৰি দেখাম। তো এইটো হৈছে চাৰ্জাৰ আৰু এইফালে এইটো বেটাৰী। তো এতিয়া মই বেটাৰীটো চাৰ্জাৰত লগাই দিম। তো চাওক, এইটো মই লগাই দিলোঁ আৰু এতিয়া এই চাৰ্জাৰটো মই বৰ্ডত লগাই দিছোঁ। তো হৈ গ'ল লগোৱা আৰু সুইচ বাটন অন। তো এইটো চাৰ্জ হৈ আছে, এইটো অফ হৈ গ'ল। তো আকৌ এবাৰ ট্ৰাই কৰিম মই। সুইচ বাটন দি দিলোঁ, অলপ বেটাৰীটো হিলাই দিলোঁ, আকৌ এবাৰ সুইচ দি দিলোঁ, কিন্তু এইটো এনেকৈ চাৰ্জ হৈ আছে। তো এইটো হৈছে কম দামৰ চাৰ্জাৰৰ যোগেদি চাৰ্জ কৰা, যিটো নেকি মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ 500 টকাৰ চাৰ্জাৰ। তো এনেকৈ মোৰ চাৰ্জ কৰি এই গোটেইকেইটা বেটাৰী হৈ গ'ল বেয়া। কম দামৰ চাৰ্জাৰ পাই গৈছোঁ বুলি অনলাইনৰ যোগেদি কিনি এই গোটেইকেইটা বেটাৰী মানে মোৰ হৈ গ'ল বেয়া। এতিয়া কি ৰিজাল্ট আহে মই আপোনালোকক দেখাম। তো এইটো মই হোৱাইট কালাৰৰ বেটাৰীটো ইয়াত সোমাই চাইছোঁ, এইটোও মই চেম এই চাৰ্জাৰটোৰ যোগেদি মানে চাৰ্জ কৰি বেয়া হৈ গ'ল এই বেটাৰীটো। তো সোমাই দিলোঁ, এতিয়া চাওক কি ৰিজাল্ট আহিছে। এতিয়া মই এইটো অন কৰি দিলোঁ, কেমেৰা অন। এইফালে চাওক, এইটো সিগনেল লাইট মাৰি আছে। অৰিজিনেল চাৰ্জাৰটো চাৰ্জ কৰিলে হ'লে এনেকুৱা বেয়া নহ'লহেঁতেন। তো মই যিটো নেকি কম দামৰ চাৰ্জাৰ পাইছোঁ বুলি অনলাইনৰ যোগেদি কিনি আজি মোৰ এনেকুৱা অৱস্থা হৈ গ'ল, 4টা বেটাৰী বেয়া। এতিয়া নেক্সট বেটাৰী সোমাই চাইছোঁ, এই বেটাৰীটো কি হ'ব চাওক। এতিয়া এইটো সোমাই দিলোঁ, কেমেৰা অন। এইটো চাগে ফুল চাৰ্জ দেখাইছে, ফুল দেখাইছে বেটাৰী। এতিয়া কি ৰিজাল্ট আহিব চাওক বন্ধুসকল। ফুল বেটাৰী দেখাইছে, স্ক্ৰীনত চাই লওক। এতিয়া চাওক, মই স্ক্ৰীন এতিয়া অন কৰি দিলোঁ, LV লাইভ চলাইছোঁ মই। এতিয়া মই স্ক্ৰীনত মানে দেখাম মানে ভিডিঅ' কৰি। এতিয়া মই স্ক্ৰীনত মানে ভিডিঅ'টো লৈ আহিম। তেতিয়া মই স্ক্ৰীনত লৈ আনিলোঁ, এইটো চাওক এতিয়া কি ৰিজাল্ট আহিব। খোলা কেলৈ দেখাই, মই কেবটো খোলা নাই। তো কেমেৰা কেবটো খোলা নাছিলে, এতিয়া কেবটো খুলি দিলোঁ। এতিয়া স্ক্ৰীনত দেখাইছে, এতিয়া কি ৰিজাল্ট আহিব চাই যাওক বন্ধুসকল। এইটো চাওক, বেটাৰীৰ ছিগনেলিটি দিছে। এইটো লেফ্ট ছাইডত আপোনালোকে দেখিছে ৰেড কালাৰৰ, এইটো বেটাৰীৰ ছিগনেল দি দিলে। এই মাত্ৰ ইয়াত দেখাইছিলে কি ফুল বেটাৰী, আৰু এতিয়া বেটাৰীৰ ছিগনেল দি আছে। তো ইয়াৰ কাৰণটো হৈছে, বেটাৰী বেয়াৰ মেইন কাৰণটো হৈ গ'ল যে কম দামৰ চাৰ্জাৰ পাইছোঁ বুলি মই ইউজ কৰি দিলোঁ এইটো চাৰ্জাৰ। তো সেইকাৰণে মোৰ মানে হৈ গ'ল 4টা বেটাৰী একেবাৰে বেয়া। তো বন্ধুসকল, বেটাৰী বেয়া হোৱাৰ মেইন কাৰণটো হৈছে কি এইটো চাৰ্জাৰ কম ৱাটৰ হয়, কিন্তু এইটো চাৰ্জাৰ মানে বেছি কাৰেণ্ট মানে সি কেচ কৰিব পৰা নাছিলে। সেইকাৰণে এইটো চাৰ্জাৰৰ যোগেদি মানে মোৰ এই গোটেইকেইটা বেটাৰী চাৰ্জ কৰি এই 4টা বেটাৰী ডেমেজ হৈ গ'ল। তো বন্ধুসকল, আপোনালোকে এইটো চাৰ্জাৰৰ যোগেদি ইউজ নকৰিব, এইটো চাৰ্জাৰে বেটাৰী বেয়া কৰে। তো মোৰ 4টা বেটাৰী বেয়া কৰি দিলে। তো অৰিজিনেল চাৰ্জাৰখন আছিলে এইটো আছিলে অৰিজিনেল চাৰ্জাৰ। চাই যাওক, এইটো যিটো নেকি কেমেৰাৰ লগত দিয়ে, যিটো কিনোতে পাইছিলোঁ কেমেৰাখন, সেইটো আছিলে অৰিজিনেল চাৰ্জাৰ। কিন্তু মই কম দামত পাইছোঁ বুলি এইটো চাৰ্জাৰ এৰি
এইটো চাৰ্জাৰৰ যোগেদি বেটাৰী চাৰ্জ কৰি মোৰ 4টাও বেটাৰী শেষ হৈ গ'ল, ডেমেজ হৈ গ'ল। তো বন্ধুসকল বেটাৰী কেনেকৈ বেয়া হয় আপোনালোকে গম পাই গ'লে। এতিয়া এই বেটাৰীবিলাক কেনেকৈ ঠিক কৰা যাব চাই যাওক বন্ধুসকল। এই 4টা বেটাৰী মই এতিয়া কেনেকৈ ঠিক কৰিম। এনেকৈ এটা পিং লৈ ল'ব। তো এই পিংটোৰ যোগেদি যিবিলাক এনেকৈ ফুটা আছে সেইবিলাক এনেকৈ চফা কৰি যাব। য'ত নেকি এইবিলাক পাৰিলে আপোনালোকে ব্ৰাছো মাৰিব পাৰিব। ইয়াত অলপ লেতেৰা ধূলি মাকতিবিলাক সোমাই যায় আৰু ইয়াত কাৰ্বনো প্লাছ হৈ যায়। তো সেইকাৰণে মানে এইবিলাক চফা কৰিব লাগে। তাৰ পাছত এনেকৈ চেনিটাইজাৰ এটা বটল লৈ ল'ব আৰু চেনিটাইজাৰ অলপ এনেকৈ মাৰি চফা কৰি দিব লাগে। চেনিটাইজাৰ মৰাৰ পাছত এটা চফা কাপোৰ লৈ বেটাৰীটো এনেকৈ ধুনীয়াকৈ মোহাৰি চফা কৰিব বন্ধুসকল। তাৰ পাছত বেটাৰীটো এবাৰ চেক কৰিব কেমেৰাত সোমাই পিনে। যদি চলি আছে তেনেহ'লে বেটাৰীটো ঠিক হৈ যায়, যদি নচলে তেনেহ'লে বেটাৰীটো বেয়া, তেতিয়া একো কামৰ নহ'ব, বেটাৰীটো পেলাই দিয়ক। এই বেটাৰীটো ঠিক নহ'ব, ৰিপেয়াৰিং নহ'ব, একেবাৰে পেলাই দিয়ক বেটাৰীটো। তো বন্ধুসকল বেটাৰীটো বেয়া হৈ কেনেকৈ মই আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ আৰু ৰিপেয়াৰিং কেনেকৈ কৰা যাব এইটোও বুজাই দিলোঁ। তো মৰম আশীৰ্বাদ দি যাব বন্ধুসকল। বাই বাই, টাটা।